টাইমে বিগ ব্রেকিং মুহূৰ্তত গ্ৰীণ বাছৰ অটপালিক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰাই গ্ৰীণ বাছৰ অটপালি নচলিব। গ্ৰীণ বাছৰ অটপালি কৰিলে শীঘ্ৰে আৰক্ষীক খবৰ দিয়ক। ৰাজ্যৰ চুকে কোণে চিচিটিভি আছে আৰু চিচিটিভি নিৰীক্ষণ কৰি গ্ৰীণ বাছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈছে প্ৰাইজ ষ্টৰী ফাৰ্ষ্ট অন টাইমে বিগ ব্ৰেকিং মুহূৰ্তত গ্ৰীণ বাছৰ অটপালিক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। ৰাজ্যৰ চুকে কোণে আছে চিচিটিভি কেমেৰা। দুৰ্ঘটনা সংঘটিত কৰিলে আৰক্ষীক মুহূৰ্ততে একশ্যন লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা গ্ৰীণ বাছৰ অটপালি ৰাজ্যত নচলিব। দুৰ্ঘটনা যদি সংঘটিত কৰে তেনেহ'লে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মহানগৰীত চেইন চুৰি নকল নোট আজি ঘটনা ঘটিব নোৱাৰিব। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলো নিৰীক্ষণ কৰি আছে আৰক্ষীয়ে। গ্ৰীণ বাছৰ অটপালি ৰোধ কৰা হ'ব। কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্যৰ চুকে কোণে আছে চিচিটিভি কেমেৰা। চিচিটিভি কেমেৰাত সকলোবিলাক ওলাই পৰিব। অভিযোগ দিয়াৰ পাছতে গ্ৰীণ বাছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গ্ৰীণ বাছে যদি উদ্ভণ্ডালি কৰে তেনেহ'লে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গ্ৰীণ বাছৰ অটপালিৰ বাবে ৰাজ্যৰ ভালে সংখ্যক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু গ্ৰীণ বাছৰ অটপালিক লৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিলে আৰক্ষীক মুহূৰ্তৰ ভিতৰতে একশ্যন লোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। গ্ৰীণ বাছৰ অটপালিক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী। দুৰ্ঘটনা সংঘটিত কৰিলে আৰক্ষীক মুহূৰ্ততে একশ্যন লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মহানগৰীত চেইন চুৰি নকল নোট আদিৰ ঘটনা ঘটিব নোৱাৰিব। গ্ৰীণ বাছসমূহক নিৰীক্ষণ কৰি আছে আৰক্ষীয়ে। ৰাজ্যৰ চুকে কোণে চিচিটিভি কেমেৰা আছে আৰু গ্ৰীণ বাছে যদি উদ্ভণ্ডালি কৰে তেনেহ'লে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অটপালি কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গ্ৰীণ বাছসমূহক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। গ্ৰীণ বাছৰ চলাচলত কোনো ধৰণৰ অনিয়ম উদ্ভণ্ডালি বা আইন ভংগ কৰা সহ্য কৰা নহ'ব। স্পষ্ট কৰি দিয়া হৈছে বাছসমূহৰ যাত্ৰা নিৰাপদ আৰু শৃংখলিত কৰি ৰখাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰক্ষীলৈ। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে গ্ৰীণ বাছৰ জৰিয়তে কোনো ধৰণৰ দুৰ্ঘটনা যদি সংঘটিত হয়, অসামাজিক কাৰ্যকলাপ যদি দেখিবলৈ পোৱা যায় তেন্তে আৰক্ষীয়ে মুহূৰ্তৰ ভিতৰতে ব্যৱস্থা ল'ব লাগিব। মহানগৰীত চেইন চুৰি নকল নোটৰ প্ৰচলন বা অন্য কোনো অপৰাধমূলক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে বিশেষ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হৈছে। গ্ৰীণ বাছসমূহৰ চলাচল আৰক্ষীয়ে নিয়মিতভাৱে নিৰীক্ষণ কৰি আছে। ৰাজ্যজুৰি স্থাপন কৰা চিচিটিভি কেমেৰাৰ সহায়ত সন্দেহজনক গতিবিধিৰ ওপৰত নজৰ ৰখা হৈছে। আৰু যিকোনো অপৰাধমূলক কাৰ্যকলাপ যদি ধৰা পৰে তেনেহ'লে তৎক্ষণাত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা এই পদক্ষেপৰ মূল উদ্দেশ্য। গ্ৰীণ বাছৰ সেৱা যাতে জনমুখী আৰু নিৰাপদ হৈ থাকে তাৰ বাবে সকলো স্তৰত কঠোৰ নজৰদাৰী অব্যাহত থাকিব। গ্ৰীণ বাছৰ অটপালিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। গ্ৰীণ বাছৰ অটপালিৰ বাবে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ লৈছে। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীতো আৰু এইবাৰ গ্ৰীণ বাছৰ অটপালিক লৈ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ চুকে কোণে চিচিটিভি কেমেৰা আছে। চিচিটিভি কেমেৰাত সকলোবিলাক নিয়ন্ত্ৰণ হৈ আছে। নিৰীক্ষণ কৰি আছে চিচিটিভি কেমেৰাই। দুৰ্ঘটনা যদি সংঘটিত কৰে তেনেহ'লে আৰক্ষীয়ে কঠোৰ একশ্যন ল'ব লাগিব। মুহূৰ্তৰ ভিতৰতে আৰক্ষীক একশ্যন লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ চুকে কোণে চিচিটিভি কেমেৰা সংযোজিত হৈ আছে আৰু সকলোবিলাক চিচিটিভি কেমেৰাত ওলাই পৰিব। গ্ৰীণ বাছে যদি উদ্ভণ্ডালি কৰে তেনেহ'লে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গ্ৰীণ বাছৰ অটপালিৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰা গ্ৰীণ বাছে অটপালি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীলৈ। আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মহানগৰীৰ চেইন চুৰি নকল নোট আজি ঘটনা ঘটিব নোৱাৰিব। ৰাজ্যৰ চুকে কোণে আছে চিচিটিভি কেমেৰা। ৰাজ্যৰ চুকে কোণে চিচিটিভি কেমেৰা সংযোজিত হৈ আছে আৰু দুৰ্ঘটনা সংঘটিত কৰিলে আৰক্ষীক মুহূৰ্তৰ ভিতৰতে একশ্যন লোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। গ্ৰীণ বাছৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীলৈ। গ্ৰীণ বাছৰ অটপালি ৰোধ কৰাৰ বাবে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গ্ৰীণ বাছে যদি অটপালি কৰে তেনেহ'লে ৰাজ্যৰ চুকে কোণে চিচিটিভি কেমেৰা আছে। দুৰ্ঘটনা সংঘটিত কৰিলে আৰক্ষীক মুহূৰ্ততে একশ্যন লোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰিলেই হাৰি যাব নোৱাৰিব গ্ৰীণ বাছ। গ্ৰীণ বাছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গ্ৰীণ বাছৰ চলাচলত কোনো ধৰণৰ অনিয়ম উদ্ভণ্ডালি বা আইন ভংগ কৰা কেতিয়াও সহ্য কৰা নহ'ব।
বাছসমূহৰ যাত্ৰা নিৰাপদ আৰু শৃংখলিত কৰি ৰখাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। পুলিচে কাম কৰি আছে আৰু এইটো ক্ষেত্ৰত পুলিচ যথেষ্ট ষ্ট্ৰিক হৈ থাকিব আৰু ময়ো কমিশনাৰক কৈছো যে গ্ৰীণ বাছৰ পৰা হোৱা দুৰ্ঘটনাই হওক, নকলি নোটে হওক, চেইন ষ্ট্ৰিচিঙে হওক, এইবিলাক ঘটনা যাতে নহয় আৰু এতিয়া আমাৰ CCTVও আছে, আমি বহুতখিনি কথা চাবও পাৰোঁ। সেইকাৰণে মই পুলিচক কৈছো যে যাতে ষ্ট্ৰংগেষ্ট একশ্যন এইবিলাকৰ ওপৰত লয়। পুলিচে কাম কৰি আছে আৰু এইটো ক্ষেত্ৰত পুলিচ যথেষ্ট ষ্ট্ৰিক হৈ থাকিব আৰু ময়ো কমিশনাৰক কৈছো যে গ্ৰীণ বাছৰ পৰা হোৱা দুৰ্ঘটনাই হওক, নকলি নোটে হওক, চেইন ষ্ট্ৰিচিঙে হওক, এইবিলাক ঘটনা যাতে নহয় আৰু এতিয়া আমাৰ CCTVও আছে, আমি বহুতখিনি কথা চাবও পাৰোঁ। সেইকাৰণে মই পুলিচক কৈছো যে যাতে ষ্ট্ৰংগেষ্ট একশ্যন এইবিলাকৰ ওপৰত লয়। পুলিচে কাম কৰি আছে আৰু এইটো ক্ষেত্ৰত পুলিচ যথেষ্ট ষ্ট্ৰিক হৈ থাকিব আৰু ময়ো কমিশনাৰক কৈছো যে গ্ৰীণ বাছৰ পৰা হোৱা দুৰ্ঘটনাই হওক, নকলি নোটে হওক, চেইন ষ্ট্ৰিচিঙে হওক, এইবিলাক ঘটনা যাতে নহয় আৰু এতিয়া আমাৰ CCTVও আছে, আমি বহুতখিনি কথা চাবও পাৰোঁ। সেইকাৰণে মই পুলিচক কৈছো যে যাতে ষ্ট্ৰংগেষ্ট একশ্যন এইবিলাকৰ ওপৰত লয়। পুলিচে কাম কৰি আছে আৰু এইটো ক্ষেত্ৰত পুলিচ যথেষ্ট ষ্ট্ৰিক হৈ থাকিব আৰু ময়ো কমিশনাৰক কৈছো যে গ্ৰীণ বাছৰ পৰা হোৱা দুৰ্ঘটনাই হওক, নকলি নোটে হওক, চেইন ষ্ট্ৰিচিঙে হওক, এইবিলাক ঘটনা যাতে নহয় আৰু এতিয়া আমাৰ CCTVও আছে, আমি বহুতখিনি কথা চাবও পাৰোঁ। সেইকাৰণে মই পুলিচক কৈছো যে যাতে ষ্ট্ৰংগেষ্ট একশ্যন এইবিলাকৰ ওপৰত লয়। পুলিচে কাম কৰি আছে আৰু এইটো ক্ষেত্ৰত পুলিচ যথেষ্ট ষ্ট্ৰিক হৈ থাকিব আৰু ময়ো কমিশনাৰক কৈছো যে গ্ৰীণ বাছৰ পৰা হোৱা দুৰ্ঘটনাই হওক, নকলি নোটে হওক, চেইন ষ্ট্ৰিচিঙে হওক, এইবিলাক ঘটনা যাতে নহয় আৰু এতিয়া আমাৰ CCTVও আছে, আমি বহুতখিনি কথা চাবও পাৰোঁ। সেইকাৰণে মই পুলিচক কৈছো যে যাতে ষ্ট্ৰংগেষ্ট একশ্যন এইবিলাকৰ ওপৰত লয়। পুলিচে কাম কৰি আছে আৰু এইটো ক্ষেত্ৰত পুলিচ যথেষ্ট ষ্ট্ৰিক হৈ থাকিব আৰু ময়ো কমিশনাৰক কৈছো যে গ্ৰীণ বাছৰ পৰা হোৱা দুৰ্ঘটনাই হওক, নকলি নোটে হওক, চেইন ষ্ট্ৰিচিঙে হওক, এইবিলাক ঘটনা যাতে নহয় আৰু এতিয়া আমাৰ CCTVও আছে, আমি বহুতখিনি কথা চাবও পাৰোঁ। সেইকাৰণে মই পুলিচক কৈছো যে যাতে ষ্ট্ৰংগেষ্ট একশ্যন এইবিলাকৰ ওপৰত লয়। পুলিচে কাম কৰি আছে আৰু এইটো ক্ষেত্ৰত পুলিচ যথেষ্ট ষ্ট্ৰিক হৈ থাকিব আৰু ময়ো কমিশনাৰক কৈছো যে গ্ৰীণ বাছৰ পৰা হোৱা দুৰ্ঘটনাই হওক, নকলি নোটে হওক, চেইন ষ্ট্ৰিচিঙে হওক, এইবিলাক ঘটনা যাতে নহয় আৰু এতিয়া আমাৰ CCTVও আছে, আমি বহুতখিনি কথা চাবও পাৰোঁ। সেইকাৰণে মই পুলিচক কৈছো যে যাতে ষ্ট্ৰংগেষ্ট একশ্যন এইবিলাকৰ ওপৰত লয়। পুলিচে কাম কৰি আছে আৰু এইটো ক্ষেত্ৰত পুলিচ যথেষ্ট ষ্ট্ৰিক হৈ থাকিব আৰু ময়ো কমিশনাৰক কৈছো যে গ্ৰীণ বাছৰ পৰা হোৱা দুৰ্ঘটনাই হওক, নকলি নোটে হওক, চেইন ষ্ট্ৰিচিঙে হওক, এইবিলাক ঘটনা যাতে নহয় আৰু এতিয়া আমাৰ CCTVও আছে, আমি বহুতখিনি কথা চাবও পাৰোঁ। সেইকাৰণে মই পুলিচক কৈছো যে যাতে ষ্ট্ৰংগেষ্ট একশ্যন এইবিলাকৰ ওপৰত লয়। পুলিচে